এখন বিশেষ গামোচা গামোচাখন ক্ৰয় কৰিবলৈ ৰাইজৰ ভিৰ পিছে দাম শুনিলে চকু কপালত উঠিব আপোনাৰ গামোচাখনৰ মূল্য ২৫,০০০ টকা কিন্তু কিয় ইমান দৰ উঠিল গামোচাখনৰ বৰভাগৰ ৰণাকুছি বৰগোসাঁইঘৰৰ বাৰ্ষিক হোমযজ্ঞ অনুষ্ঠান ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ধৰ্মীয় উৎসৱৰ দ্বিতীয় দিনা উলিওৱা হয় এক ধৰ্মীয় শোভাযাত্ৰা এই ধৰ্মীয় শোভাযাত্ৰাত বৰগোসাঁইঘৰৰ মূল সিংহাসনৰ লগতে পৰিভ্ৰমণ কৰোৱা হয় এখন গামোচা লোকাচাৰ অনুসৰি প্ৰভুৰ এই মূল গামোচাখনত সকলোৱে সামৰ্থ্য অনুসৰি দান দক্ষিণা দি সেৱা লয় অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতিত এই ধৰ্মীয় শোভাযাত্ৰাত পৰিভ্ৰমণ কৰি অহাৰ পিছত এই বিশেষ গামোচাৰ আৰম্ভ হয় নিলাম প্ৰক্ৰিয়া প্ৰবাদ আৰু জনবিশ্বাস অনুসৰি এই বিশেষ গামোচাখন যিয়ে ক্ৰয় কৰিব পাৰে তেওঁৰ পৰিয়ালৰ মংগল হয় আৰু এই জনবিশ্বাসৰ বাবেই এই গামোচাখন ক্ৰয় কৰিবলৈ ৰাইজে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হয় ৰণাকুছিৰ বৰগোসাঁইঘৰৰ বাকৰিত আৰু অৱশেষত এইগৰাকী ব্যক্তি হৈ পৰিল এই বিশেষ গামোচাখনৰ গৰাকী মোৰ এই মন্দিৰটোত বহুত পুৰণা স্মৃতি জড়িত আছে মোৰ দেউতা ইয়াতে নাম ধৰিছিলে মোৰ মায়ে ইয়াতে সন্ধিয়া হেৰি কৰিছিলে নাম প্ৰসন্ন কৰিছিলে গতিকে তেওঁলোকৰ স্মৃতিত মই নামো আছিল মানে আপুনি ২৫,০০০ টকাত হেৰি কৰিলে যিটো মানে মন্দিৰৰ আচলতে উন্নয়নত কামত আহিব আপোনাৰ নামটো মই নগেন কলিতা আপুনি গুৱাহাটীত থাকে গুৱাহাটীত থাকোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত নলবাৰীৰ পৰা নকুল তালুকদাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম